নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে অসম চৰকাৰৰ 9টা বৃহৎ ঘোষণা সংবাদমেল পাতি এই 9টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছটি এছচি আৰু ওবিচি শিক্ষাৰ্থীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 8 আগষ্টৰ পৰা বিদ্যালয়ত আৰম্ভ হ'ব জাতিগত প্ৰমাণপত্ৰৰ আবেদন অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়তে লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ বিশেষ পৰ্টেলৰ জৰিয়তে লাভ কৰিব জাতিৰ প্ৰমাণপত্ৰ bhumiputra.assam.gov.in ৰ জৰিয়তে কৰিব পাৰিব আবেদন আবেদনৰ 30 দিনৰ ভিতৰত লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ 50 বিঘাকৈ ভূমিৰ অধিকাৰ পাব জনজাতীয় লোকে 8 বিঘাৰ পৰিৱৰ্তে 50 বিঘাকৈ ভূমি পাব জনজাতীয় লোকসকলে জনজাতীয় লোকৰ মাটিৰ অধিকাৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অষ্টম শ্ৰেণীতে লাভ কৰিব EWS চাৰ্টিফিকেট শিক্ষা আৰু চাকৰিত 10% সংৰক্ষণৰ ক্ষেত্ৰত বৃহৎ ঘোষণা EWS সাৰ্টিফিকেট পাবলৈ 8 লাখ টকাৰ কম হ'ব লাগিব বাৰ্ষিক আয় ড্ৰাইভিং লাইসেন্সক লৈও মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অকল লাৰ্ণাৰ কপিয়েই নহয় ঘৰত বহিয়েই হয়তো লাভ কৰিব আপুনি ড্ৰাইভিং লাইসেন্সৰ মূল কপি ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীয়ে ভেৰিফিকেশ্যনৰ নামত সাধাৰণ লোকক কৰিব নোৱাৰিব হাৰাশাস্তি ৰাজ্যবাসীৰ বাবে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 5 দিনত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ ৰাজ্যত পুনৰ হ'ব নেৰানেপেৰা ধাৰাসাৰ বৰষুণ আগন্তুক 5 দিনত অসমত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ৰাজ্যত 6 আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে প্ৰবল বৃষ্টিপাত ধুমুহাৰ লগতে বজ্ৰপাতৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন অঞ্চলত হ'ব ধাৰাসাৰ বৰষুণ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে মেঘালয় ত্ৰিপুৰা মণিপুৰ নাগালেণ্ডতো হ'ব ধাৰাসাৰ বৰষুণ পৰৱৰ্তী খবৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে জৰুৰী খবৰ +92ৰ পৰা ফোন কল আহিলে ভুলতো ৰিচিভ নকৰিব যদি ৰিচিভ কৰে তেতিয়াহ'লে মুহূৰ্তৰ ভিতৰতে সকলো ব্যক্তিগত তথ্য লৈ যাব আপোনাৰ +92ৰ পৰা হোৱাটছএপত কল আহিলে সাৱধান হওক ভুলতো +92ৰ কল ৰিচিভ নকৰিব আপোনাৰ পৰা +92ৰ পৰা কল কৰি সংগ্ৰহ কৰিব ব্যক্তিগত তথ্য বিভিন্ন জনলৈ +92ৰ পৰা আহিব ধৰিছে হোৱাটছএপ কল +92ৰ পৰা কল কৰি আপোনাক প্ৰলোভন দিব পাৰে যিসকলে প্ৰলোভনত ভুল গৈছে তেওঁলোক ভয়ংকৰ বিপদত পৰিছে +92 হৈছে পাকিস্তানৰ কোড এই সকলোবোৰ কল পাকিস্তানৰ পৰা কৰে আপোনালৈ +92ৰ পৰা কল আহিলে তথ্য দিয়াৰ পৰা বিৰত থাকক বাৰম্বাৰ যদি +92ৰ পৰা কল আহে তেন্তে সেই নম্বৰটো আপুনি ব্লক কৰক বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পুঁজিপতিক মোদী চৰকাৰে 4,32,000 কোটি টকাৰ ঋণ মাফ কৰিলে আৰু ইয়াৰ বিপৰীতে শ্মশান নিৰ্মাণৰ নামতো 18% GST লগালে মোদী চৰকাৰে লোকসভাৰ মজিয়াত মূল্য বৃদ্ধিক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক তুলাধনা কংগ্ৰেছী সাংসদ মনীষ তিৱাৰীৰ দেশৰ পুঁজিপতিৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰিলে মোদী চৰকাৰে ইয়াৰ বিপৰীতে শ্মশান নিৰ্মাণৰ ওপৰত 18% GST লগালে মোদী চৰকাৰে 2021 চনত 23 কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তললৈ গ'ল দৰিদ্ৰক সহায় কৰাৰ পৰিৱৰ্তে পুঁজিপতিক সহায় কৰাত গুৰুত্ব দিলে মোদী চৰকাৰে 2019 চনত 1,45,000 কোটি টকা পুঁজিপতিক মাফ কৰিলে মোদী চৰকাৰে
2014 পৰা 2020 ভিতৰত 4,32,000 কোটি টকা ঋণ মাফ কৰা হ'ল পুঁজিপতিৰ। ইয়াৰ পিছতো দেশৰ অৰ্থ ব্যৱস্থা টনকিয়াল নহ'ল। 2011 চনৰ এপ্ৰিল মাহত কেঁচা তেলৰ মূল্য প্ৰতি বেৰলত $150 আছিল। সেই সময়ত পেট্ৰল 58 টকাত পোৱা গৈছিল। আৰু জুলাই 2022ত কেঁচা তেলৰ মূল্য হ'ল $98.94 প্ৰতি বেৰলত। আৰু এতিয়া পেট্ৰলৰ মূল্য হৈছে $96.72 টকা। 1 মাৰ্চ 2014 চনত LPGৰ মূল্য আছিল $410 টকা। আৰু 1 আগষ্ট 2022ত চিলিণ্ডাৰৰ দাম হ'ল $1003 টকা। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰতো GST লগালে মোদী চৰকাৰে। আটা, পনীৰ, দৈ, পেন্সিল, শ্বাৰ্পনাৰ আদিৰ ওপৰতো GST লগালে মোদী চৰকাৰে। শ্মশানৰ ওপৰতো GST লগালে মোদী চৰকাৰে। শ্মশান ঘাট নিৰ্মাণৰ ক্ষেত্ৰতো 18% GST লগালে মোদী চৰকাৰে। সদনত এইদৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক তুলাধনা দিলে কংগ্ৰেছী সাংসদ মনীষ তিৱাৰীয়ে। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এইবাৰ লক্ষ্য হৈ পৰিছে উজনি অসমৰ দায়িত্বত থকা অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া। শেহতীয়াকৈ প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। আলফা স্বাধীনৰ লক্ষ্য উজনি অসমৰ দায়িত্বত থকা অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া। এই আশংকা এতিয়া অসম আৰক্ষীত। আনহাতে এই আশংকাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসম আৰক্ষীৰ ভিতৰচোৱা তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে কাকপথাৰত আলফা সদস্য জ্ঞান অসমক অসম আৰক্ষীয়ে খেতি পথাৰত গুলীয়াই হত্যা কৰিছিল। জানিব পৰা মতে তাৰ কিছুদিন পিছতে ভাৰত ম্যানমাৰ সীমান্তত আলফাৰ শীৰ্ষ নেতা আৰু NACN খাপলাঙৰ সদস্যৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনা হয়। তাৰ পিছত উক্ত আলোচনাৰ কিয়দংশ ধৰা পৰে আৰক্ষীৰ ইণ্টাৰচেপ্টত। তাতে কাকপথাৰত সংঘটিত আলফা সদস্যৰ হত্যাৰ প্ৰতিশোধ ল'বৰ বাবে দিয়া সাংকেতিক বাৰ্তা অসম আৰক্ষীয়ে লাভ কৰা বুলি এক সূত্ৰই দাবী কৰে। সূত্ৰৰ দাবী অনুসৰি এই প্ৰতিশোধৰ বাবেই বৰ্তমান উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আলফাই নিজৰ গতিবিধি সক্ৰিয় কৰি তুলিছে। তাৰ ফলতে অসম আৰক্ষীয়ে আশংকা কৰিছে যে অহা স্বাধীনতা দিৱসৰ পূৰ্বে বা স্বাধীনতা দিৱসত উজনি অসমত নিষিদ্ধ ঘোষিত সংগঠনটোৱে ব্যাপক কুটাঘাতৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে শেহতীয়াভাৱে আলফা স্বাধীন আৰু সেনা আৰক্ষীৰ মাজত সংঘৰ্ষৰ পিছৰ পৰা উজনি অসমৰ বিশেষকৈ তিনিচুকীয়াৰ পৰিস্থিতি কিছু জটিল আৰু স্পৰ্শকাতৰ হৈ পৰিছে। যাৰ ফলত স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি এক প্ৰকাৰ আতংকিত হৈ পৰিছে অসম আৰক্ষী। জানিব পৰা মতে উক্ত বিষয় সন্দৰ্ভতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ডিব্ৰুগড়ত দেওবাৰ আৰক্ষী বিষয়াসকলৰ সৈতে এক ৰুদ্ধতাৰ বৈঠকত মিলিত হয়। জানিব পৰা মতে ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া আৰু ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে তাৰ অন্তৰ্ভুক্ত থানাসমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে আইন শৃংখলা সন্দৰ্ভত দীৰ্ঘ সময় জুৰি আলোচনা হয়। উক্ত বৈঠকতে উজনি অসমৰ স্পৰ্শকাতৰ জিলাকেইখনৰ আৰক্ষী অধীক্ষক আৰু থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। আনহাতে এই ক্ষেত্ৰত জনসাধাৰণৰ পৰাও তেওঁ সহযোগিতা আশা কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতাৰে 4 জাতীয় সংগঠনৰ ঐক্যবদ্ধ সভা। গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠদানৰ বিৰোধিতা এই 4 জাতীয় সংগঠনৰ। তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইংৰাজী ভাষাত বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সৌদ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। কেবিনেটৰ এই সিদ্ধান্তক লৈ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হয় আছু এপছু অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ ঐক্যবদ্ধ বৈঠক। পাণবজাৰৰ প্ৰাগ কণ্টিনেণ্টেলত অনুষ্ঠিত বৈঠকত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে আছু এপছু অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই। ইংৰাজী মাধ্যমত চৰকাৰী বিদ্যালয় খোলাৰ সিদ্ধান্ত আৰু বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধৰ সিদ্ধান্তৰো বিৰোধিতা কৰে জাতীয় সংগঠনকেইটাই। এই সন্দৰ্ভত সৌদ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে যৌথ সভাই শৈক্ষিক ক্ষেত্ৰত চৰকাৰে লোৱা সকলো সিদ্ধান্তৰ বিৰোধিতা কৰে। অসম চৰকাৰৰ এই সিদ্ধান্ত অদূৰদৰ্শী, অযুক্তিকৰ।
চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী। এই সিদ্ধান্ত বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে, কিন্তু কলা শাখাত পঢ়াসকলৰ কথা চৰকাৰে কিয় ভবা নাই? বড়ো মাধ্যম, অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যমত ইংৰাজী ভাষা ভালকৈ শিকাবৰ বাবে ব্যৱস্থা কৰিব লাগে। যিকোনো বিষয় আয়ত্ত কৰিবলৈ ইংৰাজী ভাষা শিক্ষণৰ প্ৰয়োজন। তেনেদৰে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীক নিজৰ মাতৃভাষা ভালকৈ আয়ত্ত কৰিবলৈ শিকাব লাগে। চৰকাৰৰ সিদ্ধান্ত অবিজ্ঞানসন্মত। বড়ো অথবা অসমীয়া মাধ্যমৰ আদৰ্শ বিদ্যালয়সমূহক ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিব বিচাৰিছে, CBSE কৰিব বিচাৰিছে। এইটো আমাৰ ওপৰত মাধুমাৰ। এইটোৰ আমি বিৰোধিতা কৰিছোঁ। এই মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। যৌথ সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যমৰ ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহক মডেল বিদ্যালয়, আদৰ্শ বিদ্যালয়লৈ আধুনিক সা সুবিধাৰে সজাই পৰাই তুলিবলৈ দাবী জনায়। লগতে অসমৰ সকলো শিক্ষক সংগঠনৰ লগতে অসমৰ জাতি জনগোষ্ঠীয় সকলোকে লৈ অতি শীঘ্ৰেই সদৌ অসম ছাত্ৰ সন্থাই আলোচনাত বহিব বুলি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সদৰি কৰে। আৰু এই সন্দৰ্ভত অসম আৰক্ষীৰ প্ৰাক্তন DGP তথা বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে ইংৰাজীত ভাল কৰিব যদি পৰা নাই, ভাল শিক্ষক নিযুক্তি দিয়ক। মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিব লাগে। আনহাতে এপছুৰ সভাপতি দীপেন বৰাই কয় যে এখন বিদ্যালয়ত 3টা মাধ্যমত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব। চৰকাৰৰ এই সিদ্ধান্তই মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহলৈ সংকট আনিব। বন্ধ হৈ পৰিব ৰাজহুৱা বিদ্যালয়সমূহ। ভাৰত মাতৃক ভাল পাওঁ, অসম মাতৃক ভাল পাওঁ, সেইদৰে বড়ো ভাষা আৰু অসমীয়া ভাষাও ভাল পাওঁ। চৰকাৰে কিয় এই সিদ্ধান্ত ল'লে বুজাই দিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে। চৰকাৰৰ প্ৰাদেশিকীকৰণ নকৰাৰ যি সিদ্ধান্ত সেয়া বিৰোধিতা কৰিছোঁ। ইপিনে যৌথ সভাই অতি শীঘ্ৰেই শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী খবৰ, 2024 নৰেন্দ্ৰ মোদীয়ে হ'ব বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। 2024 মোদীয়ে হ'ব প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ চলিছিল ৰাজনীতিৰ গৰম আলোচনা। উচ্চাৰিত হৈছিল বিজেপিৰ কেইবাজনো হাই প্ৰফাইল প্ৰাৰ্থীৰ নাম। এই চৰ্চাৰ মাজতে নাম ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পাটনাত অনুষ্ঠিত বিজেপি মৰ্চাৰ দুদিনীয়া যুটীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই ঘোষণা অমিত শ্বাহৰ। নৰেন্দ্ৰ মোদী বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু সমগ্ৰ দেশত নিৰ্বাচনী প্ৰচাৰৰ মুৰব্বী হ'ব। গেৰুৱা দল আৰু জনতা দলে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত, এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।